ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছিলোঁ অষ্টম শ্ৰেণীৰ পৰিমেয় সংখ্যা চেপ্টাৰটি এই ক্লাছটো হ'ব পৰিমেয় সংখ্যাৰে পাৰ্ট 5 নং খণ্ড আৰু এই খণ্ডত আমি পঢ়িম দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা আমি কেনেদৰে উলিয়াও বা দুটা পৰিমেয় সংখ্যাৰ মাজত কিমানটানো পৰিমেয় সংখ্যা থাকে এইবিলাক তোমালোকে প্ৰথমতে চোৱা দুটা যিকোনো স্বাভাৱিক সংখ্যা দিয়া আছে সাপোজ 3 আৰু 7 দিয়া আছে 3 আৰু 7ৰ মাজত থকা দুটা স্বাভাৱিক সংখ্যা যদি কয় মাজত থকা কি হ'ব কি পাম আমি 4 পাম 5 পাম আৰু 6 পাম এই তিনটা স্বাভাৱিক সংখ্যা পাম 3 আৰু 7ৰ মাজত থকা কিন্তু আমাক যদি ভগ্নাংশ দিয়ে দুটা সাপোজ 5/1 দিছে আৰু 5/4 দিছে এই দুটা ভগ্নাংশ আৰু এইকেইটা আমি কি বুলি ক'ব পাৰোঁ পৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ p/q আকৃতিত আছে গতিকে পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যা দুটাৰ মাজত থকা দুটা পৰিমেয় সংখ্যা যদি আমাক উলিয়াব কয় কি হ'ব 5/1 5/4 তাৰ মাজত কি আহিব 5/2 আহিব আৰু 5/3 আহিব প্ৰথমে আমি যদি চাবলৈ যাওঁ এই দুটা ভগ্নাংশই পাম আমি 5/1 আৰু 5/4 মাজত কিন্তু চোৱা যদি 5/1 আৰু 5/4 মাজত থকা আৰু পৰিমেয় সংখ্যা আমাক উলিয়াব কয় তেতিয়া কেনেকৈ উলিয়াম যদি আমাক দুটাতকৈ বেছি পৰিমেয় সংখ্যা উলিয়াব দিয়ে 5/1 আৰু 5/4 মাজত থকা 4টা পৰিমেয় সংখ্যা সুধিছে যেনিবা কেনেকৈ উলিয়াম আমি তোমালোকে সমতুল্য ভগ্নাংশ শিকি আহিছিলা নহয়নে সমতুল্য ভগ্নাংশ উলিয়াম আমি এতিয়া 5/1 ইয়াক যদি আমি হৰ আৰু লব দুইটাকে 2ৰে পূৰণ কৰোঁ কি হ'ব 10/2 5/1 আৰু 10/2 ভেলুটো একেই আছে গতিকে মানৰ কোনো সাল সলনি হোৱা নাই তেনেদৰে আমি কি কৰিম 5/4 আছিলে সেইটোক আমি লব আৰু হৰ দুইটাকে যদি আমি 2ৰে পূৰণ কৰোঁ কি হ'ব 10/8 এতিয়া আমি কি পালোঁ 5/1 আৰু 5/4 এই দুটা ভগ্নাংশকে 5/1টো আমি লিখিছোঁ 10/2 বুলি 5/4টো লিখিছোঁ আমি 10/8 বুলি এতিয়া 10/2 আৰু 10/8 এই দুটা ভগ্নাংশৰ মাজত আমি কি পাম মাজত থকা ভগ্নাংশ আমি কি পাম 10/3 পাম 10/4 10/5 10/6 আৰু 10/7 দেখিলানে এতিয়া আমি পালোঁ 5টা তেনেকুৱা ধৰণৰ পৰিমেয় সংখ্যা 5/1 আৰু 5/4 মাজত থকা কেইটা সংখ্যা পালোঁ আমি 5টা পৰিমেয় সংখ্যা পালোঁ যদি আমাক 5টাতকৈ বেছি উলিয়াব কয় তেতিয়া কি কৰিম আমি তোমালোকে চাই যাবা ভগ্নাংশকেইটা কি আছিলে 5/1 আৰু 5/4 যদি আমাক 5টাতকৈ বেছি উলিয়াব কয় কি কৰিম আমি একেধৰণে আগতে 2ৰে পূৰণ কৰিছিলোঁ এতিয়া 3ৰে পূৰণ কৰিম যিমানেই বেছি আমাক উলিয়াব দিয়ে মাজত থকা পৰিমেয় সংখ্যা যিমানেই বেছি উলিয়াব দিয়ে সিমান ডাঙৰ সংখ্যাৰে পূৰণ কৰিম লব আৰু হৰ দুইটাকে এতিয়া আমি 3ৰে পূৰণ কৰিছোঁ কি হ'ব তোমালোকে চাই যাবা ওপৰত পূৰণ কৰিছোঁ 3 × 3 5 3 × 15 4 3 × 12 5 3 × 15 এতিয়া আমি দুটা সমতুল্য ভগ্নাংশ পালোঁ 5/1 আৰু 5/4 কি পালোঁ 15/3 আৰু 15/12 এতিয়া আমি কি পাম এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা 15/4 15/5 15/6 15/7 15/8 15/9 15/10 আৰু 15/11 কেইটা পালোঁ আমি 1 2 3 4 5 6 7 8টা তোমালোকে এটা কথা মন কৰিছা যিমান ডাঙৰ সংখ্যাৰে আমি লব আৰু হৰক পূৰণ কৰিছোঁ সিমানে মাজত থকা পৰিমেয় সংখ্যাৰ পৰিমাণটো বাঢ়ি গৈ আছে গতিকে যদি আমাক বেছি পৰিমেয় সংখ্যা উলিয়াবলৈ কয় তেতিয়া আমি কি কৰিম লব আৰু হৰ উভয়কে এটা ডাঙৰ সংখ্যাৰে পূৰণ কৰিম এতিয়া তোমালোকে এইটো উদাহৰণত এটা কথা মন কৰিছা যে দুইটা ভগ্নাংশতে হৰটো একে আছে দুইটাতে 5 আছে 5/1 5/4 যদি আমাক হৰটো বেলেগ দিয়ে তেতিয়া আমি কেনেদৰে কৰিম সাপোজ আমাক 7/2 আৰু 5/3
এই দুটা ভগ্নাংশৰ মাজত থকা দুটা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে কেনেকৈ উলিয়াম আমি তেতিয়া আমি কি কৰিম যিকিটা হৰ আছে হৰটো কি আছে 7 আৰু 5 7 আৰু 5ৰ লসাগু উলিয়াম 7 আৰু 5ৰ লসাগু কিমান হ'ব 35 হ'ব গতিকে আমি যিকিটা হৰ আছে হৰকিটা 35 হলে কনভাৰ্ট কৰিম 7ৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব 5 যদি আমি তলত 5 এ পূৰণ কৰিছো ওপৰটো 5 এ পূৰণ কৰিব লাগিব কিমান হ'ব ওপৰত 10 তলত আহিব 35 এইটো ভগ্নাংশ একে ধৰণে আমি তলৰ হৰটো 5 আছে এই হৰটো আমি 35 হলে কনভাৰ্ট কৰিম 5ৰ লগত কিমান পূৰণ কৰিলে 35 হ'ব 7 যেহেতু তলত আমি 7 এ পূৰণ কৰিছো ওপৰটো 7 এ পূৰণ কৰিব লাগিব 7 3 গুণ 21 5 7 গুণ 35 এতিয়া তোমালোকে মন কৰা যিকিটা হৰকিটা একেই হৈ গ'ল নে দুইটাতে 35 হৈ গ'ল এতিয়া আমি সংখ্যাকিটা কি পালো নতুন সংখ্যাকিটা 35 ভাগৰ 10 আৰু 35 ভাগৰ 21 এতিয়া এই সংখ্যা দুটাৰ মাজত থকা পৰিমেয় সংখ্যা আমি বহুত পাম কি পাম 35 ভাগৰ 11 35 ভাগৰ 12 এনেকৈ গৈ কিমান লাগে পাম আমি 35 ভাগৰ 20 গতিকে কেইবাটাও আমি পৰিমেয় সংখ্যা পাই গ'লো একেদৰে আৰু এটা যদি উদাহৰণ দিওঁ 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াব লাগে কি কৰিম আমি 2 আৰু 3 ৰ লসাগু লম লসাগু কিমান হ'ব 2 আৰু 3 6 গতিকে 2 ভাগৰ 1 টো আমি 2 টো আমি 6 লে কনভাৰ্ট কৰিবলৈ কি কৰিব লাগিব 2 ক আমি 3 এ পূৰণ কৰিব লাগিব তলত যদি 3 এ পূৰণ কৰিছো ওপৰটো 3 এ পূৰণ কৰিম কিমান হ'ব 6 ভাগৰ 3 একেদৰে আমি 3 ভাগৰ 2 আছিল তলৰ যেটো হৰ 3 টো আমি 6 লে কনভাৰ্ট কৰিম কিহেৰে পূৰণ কৰিব লাগিব 2 ৰে যদি তলত 2 ৰে পূৰণ কৰিছো ওপৰটো 2 ৰে পূৰণ কৰিম কিমান পালো আমি 6 ভাগৰ 4 আৰু এটা পালো 6 ভাগৰ 3 6 ভাগৰ 3 আৰু 6 ভাগৰ 4 ইয়াৰ মাজত আমি ডাইৰেক্টলি কোনো পৰিমেয় সংখ্যা নাপাম এতিয়া আমি কি কৰিম এনেকুৱা হলে আকৌ আমি লব আৰু হৰ উভয়কে যদি আমি 2 ৰে পূৰণ কৰি দিও কিমান পাম 3 দুগুণ 6 6 দুগুণ 12 ঠিক আছে এৰকম মুহাই দিছো কনফিউজন হ'ব পাৰে একেদৰে ইয়াকো আমি 2 ৰে পূৰণ কৰি দিম কিমান পালো 4 দুগুণ 8 6 দুগুণ 12 এতিয়া চোৱা নতুন ভগ্নাংশকিটা 12 ভাগৰ 6 12 ভাগৰ 8 মাজত থকা ভগ্নাংশ পামনে পাম 12 ভাগৰ 7 গতিকে এটা পৰিমেয় সংখ্যা পাই গলো আমি 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 মাজত থকা এটা পৰিমেয় সংখ্যা পাই গলো যদি আমাক বেছি পৰিমেয় সংখ্যা লাগে তেতিয়া আমি ইয়াত যেনেকৈ 2 ৰে পূৰণ কৰিছিলো আমি যদি 2 তকৈ ডাঙৰ সংখ্যাৰে পূৰণ কৰো তেতিয়া এটাতকৈ বেছি পৰিমেয় সংখ্যা পাম মাজত থকা ঠিক আছে এতিয়া তোমালোকে এইবিলাক উদাহৰণৰ পৰা কি বুজিলা যে দুটা পৰিমেয় সংখ্যাৰ মাজত আমি অসংখ্য পৰিমেয় সংখ্যা উলিয়াব পাৰো গতিকে এটা ষ্টেটমেন্ট আকাৰে যদি লিখো তেতিয়া আমি ক'ব পাৰো যে দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে বুজি পালানে এতিয়া তোমালোকে চাবা যে আমি দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ উলিয়াবৰ কাৰণে কি নিয়ম ব্যৱহাৰ কৰিলো আমি লসাগু উলিয়াই কৰিলো অন্য এটা নিয়ম আছে মধ্যমান বা গড় নিৰ্ণয় পদ্ধতি কি হয় গড় বা মধ্যমান নিৰ্ণয় পদ্ধতি এই পদ্ধতিটোত কেনেকৈ কৰে তোমালোকে চাই যাবা একে ভগ্নাংশ দুটাই লওঁ 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 এইটো উদাহৰণ আমি আগতেও কৰি আহিছিলো আমি প্ৰথমে কি কৈছিলো 2 আৰু 3 ৰ লসাগু লৈছিলো আৰু হৰকিটা 6 লে কনভাৰ্ট কৰি দিছিলো প্ৰথমতে এতিয়া আমি কি কৰিম গড় উলিয়াম এই ভগ্নাংশকিটাৰ গড় কেনেকৈ উলিয়াম দুটা সংখ্যাৰ গড় কেনেকৈ উলিয়াই সাপোজ a আৰু b ৰ গড় উলিয়াব লাগে গড় কেনেকৈ উলিয়াব a + b / 2 যদি তিনটা সংখ্যা আছে a b c তিনটা থাকিলে 3 এ হৰণ কৰিম এটোই হৈছে গড় বা মধ্যমান এতিয়া 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 টো প্ৰথমতে আমি যোগ কৰিম কিমান হ'ব তলত লসাগু কিমান হ'ব 6 হ'ব ওপৰত আহিব 3 গুণ 3 যোগ 2 দুগুণ 4 কিমান পালো আমি 6 ভাগৰ 7 এতিয়া গড় কিমান হ'ব 2 ভাগৰ 1 যোগ 3 ভাগৰ 2 / 2 আমি যেটো যোগফলটো পাই আছিলো 6 ভাগৰ 7 কিমান হ'ব 6 টো তললে নামি আহিব কিমান পালো আমি 12 ভাগৰ 7 গতিকে এটা পৰিমেয় সংখ্যা আমি পাই গলো 2 ভাগৰ 1 আৰু 3 ভাগৰ 2 মাজত থকা এটা পৰিমেয় সংখ্যা আমি পাই গলো 12 ভাগৰ 7 এতিয়া এই গড় উলিয়া পদ্ধতিটো আমি
স্বাভাৱিক সংখ্যাৰ হিচাপত যদি চাওঁ আমি সাপোজ আমাক 7 আৰু 8ৰ মাজত থকা এটা সংখ্যা লাগে 7 আৰু 8ৰ মাজত থকা যিকোনো এটা পৰিমেয় সংখ্যা লাগে কেনেকৈ উলিয়াম আমি 7 + 8 / 2 এটো কি হয় গড় হয় 7 আৰু 8ৰ গড় কিমান হ'ব 15 7 8 15/2 তাৰ মানে কিমান ললে 7.5 7.5 টো 7 আৰু 8ৰ মাজত আছে নাই গতিকে 7.5 টো হৈছে 7 আৰু 8ৰ মাজত থকা এটা পৰিমেয় সংখ্যা একেদৰে আমি ভগ্নাংশবিলাক কৰিছো তোমালোকে ভগ্নাংশবিলাক কৰিছোৱা সাপোজ 7/2 5/2 এই দুটা ভগ্নাংশ দিছে এই দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা লাগে আৰু আমি কি পদ্ধতিৰে নিৰ্ণয় কৰিব লাগে গড় নিৰ্ণয় পদ্ধতি গড় কেনেকৈ উলিয়াম 7/2 আৰু 5/2 যোগ কৰিম যোগফলটোক আমি 2 ৰে হৰণ কৰিম লসাও কিমান হ'ব 7 আৰু 5ৰ 35 ওপৰত হ'ব 5 × 2 = 10 যোগ 7 × 2 = 14 তলত 2 টো আছে গতিকে তলত কি আহিব 35 টো নামি আহিব ওপৰত 10 আৰু 14 যোগ কৰিলে কিমান হ'ব 24 2 ৰে কটাকটি যাব 2 × 24 কিমান লালে 35/12 গতিকে এই 35/12 টো কি হ'ব 7/2 আৰু 5/2 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা যদি আমাক আৰু পৰিমেয় সংখ্যা উলিয়াব লাগিব তেতিয়া আমি কি কৰিম ইয়াৰে যিকোনো এটা সংখ্যা লম 7/2 আৰু এই গড়টো লম 7/2 আৰু 35/12 কি পালো আমি 7/2 আৰু 35/12 আমি এটা পৰিমেয় সংখ্যা পাইছিলো 35/12 7/2 আৰু 5/2 মাজত থকা এতিয়া যদি আৰু পৰিমেয় সংখ্যা উলিয়াবলৈ কয় আমি তেতিয়াহলে এই গড়টোৰ লগত যেটো আমাক প্ৰশ্নত দিয়া সংখ্যা সেই সংখ্যাটোৰ গড় লিয়াম কেনেকৈ যোগ কৰিম 7/2 যোগ কৰিম 35/12 লগত আৰু তাক আমি 2 ৰে ডিভাইড কৰিম এটো হৈ যাব গড় আমি গড় লিয়াইছো এই সংখ্যা দুটাৰ ওপৰত লখাও কিমান হ'ব 35 7 5 × 35 গতিকে 2 5 × 10 হ'ব ওপৰত 12 তলত আহিব 2 35 × 2 ওপৰত আহিব 10 যোগ 12 22 2 11 22 কিমান পালো আমি 35/11 গতিকে এইটো হৈ যাব আন এটা পৰিমেয় সংখ্যা 7/2 আৰু 5/2 মাজত বুজি পাইছা আকৌ এটা উদাহৰণ দিছো চাবা 3/1 আৰু 4/1 এই দুটা পৰিমেয় সংখ্যাৰ মাজত থকা দুটা পৰিমেয় সংখ্যা লাগে আৰু আমি উলিয়াব লাগে গড় নিৰ্ণয় পদ্ধতি প্ৰথমতে আমি কি কৰিম 3/1 আৰু 4/1 গড় লিয়াম কিমান হ'ব ওপৰত লসাগু হ'ব 12 4 × 12 ওপৰত 4 যোগ 3 তলত আহিব 2 কিমান ললে 4 3 7 তলত আহিব 2 12 24 গতিকে এটা সংখ্যা পালো আমি 24/7 3/1 আৰু 4/1 মাজত কি আহিব এটা পৰিমেয় সংখ্যা আহিব 24/7 এতিয়া আমাক কৈছে দুটা সংখ্যা লাগে ইয়াৰ মাজত থকা দুটা সংখ্যা লাগে এটাহে পালো আমি এতিয়া আমি কি কৰিম ইয়াৰে যিকোনো এটা ভগ্নাংশ লম সাপোজ আমি 4/1 টো লৈছো 4/1 টো ললে কি হ'ব 4/1 আৰু 24/7 এতিয়া আমি এই দুটা সংখ্যাৰ গড় লিয়াম কি কৰিম এই দুটা সংখ্যাৰ গড় লিয়াম কিমান লাব ওপৰত লসাগু হ'ব 24 4 6 × 24 6 যোগ 7 তলত আহিব 2 ওপৰত আহিব 13 তলত আহিব 48 27 6 13 2 24 48 গতিকে আমি কি পালো দুটা পৰিমেয় সংখ্যা এটা পালো 48/13 এটা পালো 24/7 এনেকুৱা ধৰণে তোমালোকে যদি আকৌ 4/1 লগত 48/13 টো এই দুটা সংখ্যাৰ যদি গড় লিয়া তেতিয়াহলে আৰু এটা সংখ্যা পাবা এনেকুৱা ধৰণে তোমালোকে কন্টিনিউ কৰি গৈ থাকিলে অসংখ্য পৰিমেয় সংখ্যা উলিয়াব পাৰিবা এনেকুৱা ধৰণৰ যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত গতিকে তোমালোকে বুজি পালা নিশ্চয় যদি বুজি পোৱাত অসুবিধা হৈছে তলত কমেন্ট কৰি জনাবা আৰু যদি ভিডিওটো ভাল পালা তেতিয়াও জনাবা নেক্সট ক্লাছত আমি আলোচনা কৰিম অনুশীলনী 1.2 ৰ প্ৰশ্নখিনি তোমালোকে চাই থবা আৰু ভিডিওটো শেষ কৰাৰ আগতে এটা কথা কওঁ যে সকলোৱে মাস্ক পৰিধান কৰিবা আৰু স্যানিটাইজ কৰি থাকিবা হাতখন মাজে সময়ে ভিডিওটো ইমান সময় চাই থকাৰ বাবে ধন্যবাদ